নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত ঈদত গৰু কুৰবানী দিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৰু কুৰবানী দিব নোৱাৰিব। অসমৰ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত এক প্ৰকাৰ ঈদত গু কুৰবানী দিব নোৱাৰিব। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰুৰ মাংস খাব নোৱাৰিব, কাটিবও নোৱাৰিব আৰু গৰু মাৰিবও নোৱাৰিব। জিলা প্ৰশাসনসমূহক এই নীতি কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী খবৰ, ইজৰাইল ইৰাণৰ সংঘৰ্ষৰ মাজতে আমেৰিকালৈ ভাবুকি। এই যুদ্ধত আমেৰিকাই চামিল হলে পশ্চিম এছিয়াত থকা আমেৰিকান সামৰিক ঘাটিত আক্ৰমণৰ হুংকাৰ। ইৰাকৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থী চিয়া মিলিচিয়া কটাইব হিজবুল্লাৰ এই ভাবুকি। পৰৱৰ্তী খবৰ, ইৰাণৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছিল ইজৰাইলে। ইজৰাইলৰ নিৰ্মিত কোটি ডলাৰৰ হাৰ্মিছ ড্ৰোন ইৰাণে ধ্বংস কৰিছে। তেহেৰানে ইজৰাইলৰ ড্ৰোন আক্ৰমণ কৰি ধ্বংস কৰিছে। আন এটা খবৰ, উত্তৰ কোৰিয়াই সমৰ্থন কৰিছে ইৰাণক। ইৰাণক সমৰ্থন কৰি ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে। উত্তৰ কোৰিয়াৰ প্ৰধান নেতা কিম জং উনে কৈছে ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ কেঞ্চাৰ। ইজৰাইলক শেষ কৰিবলৈ ইৰাণক সমৰ্থন কৰিছে উত্তৰ কোৰিয়া। পৰৱৰ্তী খবৰ, ইজৰাইলৰ অপাৰেশ্যন ৰাইজিঙৰ ফলত ইৰাণত মৃত্যু হৈছে 639জনকৈ ইৰাণী নাগৰিকৰ। আন এটা খবৰ, আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইৰাণৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনি। আয়াতুল্লাহ আলী খামেইনিয়ে এটা পোষ্টত আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো ইৰাণৰ ধৰ্মীয় নেতা সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আমাক ভাবুকি দিছে। তেওঁৰ অৰ্থহীন বাক্যবাণেৰে তেওঁ ইৰাণৰ জনসাধাৰণক তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ দাবী জনাইছে। ভাবুকি পোৱাৰ ভয়ত ভাবুকি দিব লাগে। ইৰাণৰ জাতিটো এনে ভাবুকিৰ বাবে ভয় খোৱা নাই বুলি মন্তব্য কৰিছে আয়াতুল্লাহ আলী খামেইনি। আয়াতুল্লাহ আলী খামেইনিয়ে আৰু এটা পোষ্টত কৈছে যে ইৰাণী জাতিটোক আত্মসমৰ্পণ কৰিবলৈ কোৱাটো বুদ্ধিমানৰ কাম নহয়। ইৰাণী জাতিয়ে কিহৰ ওপৰত আত্মসমৰ্পণ কৰিব লাগে? কাৰো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ। এইটোৱেই ইৰাণী জাতিৰ চুক্তি। ইয়াই হৈছে ইৰাণী জাতিৰ আত্মা। এক প্ৰকাৰ আমেৰিকা ইজৰাইলক সমৰ্থন কৰা ৰাষ্ট্ৰসমূহক ভাবুকি দিলে আয়াতুল্লাহ আলী খামেইনি। পৰৱৰ্তী খবৰ, অসমীয়াত এষাৰ কথা আছে, লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। লখিমপুৰৰ নামঘৰৰ সন্মুখত গো মাংস পেলোৱা 7 অভিযুক্তৰ মাজৰ আবু কালাম আলী উলাল বিজেপিৰ প্ৰাথমিক সদস্য। আবু কালাম আলীয়ে কিছুদিন পূৰ্বে বিজেপি বিধায়ক মানৱ ডেকাৰ বাসগৃহত বিজেপিত যোগদান কৰিছিল। লখিমপুৰৰ নামঘৰৰ সন্মুখত গো মাংস পেলোৱা ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্ত বিজেপিৰ সদস্য ওলোৱাৰ পিছত যেন জুলুঙাৰ মেকুৰী ওলাই পৰিছে। আন এটা খবৰ, আহোমসকলে পাটকাই পাৰ হৈ অসমৰ জাতি জনগোষ্ঠীক এক কৰি বৰ্তমানৰ অসমৰ ৰূপৰেখা ৰচিছিল। চাওলুং চুকাফা দেৱে কেৱল ৰণ জয় কৰি ৰাজ্য গঠন কৰা নাছিল, বৰং তেওঁ মানুহৰ মন জয় কৰি অসম প্ৰতিষ্ঠা কৰিছিল। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ ঐতিহ্যক লৈ ৰাজনীতি কৰা দেখি দুখ লাগে। তেওঁৰ বীৰত্ব আৰু অসমৰ ভাতৃত্ববোধৰ অনন্য নিদৰ্শন চিৰযুগমীয়া হৈ থাকিব। এইবাৰ অসমৰ নাম লৈ কিছুমান লোকে
মানুহক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰু এইবাৰ সৰব হৈ পৰিছে দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়াই কৈছে যে চাউলুং চুকাফা দেৱে কেৱল ৰণ জয় কৰি ৰাজ্য গঠন কৰা নাছিল, মানুহৰ মন জয় কৰি অসম প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁৰ নাম লৈ কিছুমান মানুহে দল সংগঠন কৰি মানুহক হাৰাশাস্তি কৰি আছে। আনফালে এটা ফেচবুক পোষ্টত দেৱব্ৰত শইকীয়াই কৈছে, অসমৰ মাটি অসমৰ মানুহৰ। আজিও লাখ লাখ অসমীয়াই ভূমিহীন জীৱন কটাইছে। অসম ভূমি আৰু ৰাজহ আইন 1886ৰ অধীনত যিসকল পৰিয়ালে 1 বিঘা বা তাতকৈ কম মাটিত জীৱিকা চলায়, তেওঁলোকক ভূমিহীন হিচাপে স্বীকৃতি দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব। দেৱব্ৰত শইকীয়াই কৈছে, আমাৰ দাবী অসমৰ ভূমিহীন পৰিয়ালক ভূমি দিয়ক, সাধাৰণ মানুহৰ জীৱিকা নিশ্চিত কৰক, আদানী আম্বানীৰ নহয়। প্ৰথমতে নিশ্চিত কৰক নিজৰ মাটি, নিজৰ ঘৰ, তাৰ পিছত আশ্বাস দিয়ক শান্তি আৰু বিকাশৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমখন অশান্ত কৰিব বিচাৰিছে, কিন্তু আমি কংগ্ৰেছ দলে কোনো কাৰণতে অসমখন অশান্ত হ'বলৈ নিদিওঁ। বিজেপিয়ে এতিয়া নিজৰ বিফলতা ঢাকিবলৈ বিচাৰিছে, যাৰ বাবে গো মাংস, যাৰ বাবে হিন্দু মুছলমান বাংলাদেশী বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰি অসমখনক অশান্ত কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি গৌৰৱ গগৈয়ে কৈছে যে এইবোৰ নাটক অসমত আৰু নচলে। অসমৰ সচেতন জনতাই বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য কি। আন এটা খবৰ, উচ্ছেদৰ নামত সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰা বন্ধ কৰক বিজেপি চৰকাৰে, অন্যথা ৰাজ্যত হ'ব ভয়াৱহ আন্দোলন। প্ৰয়োজনত অৱৰোধ কৰা হ'ব ৰাজপথৰ লগতে ৰেলপথ। আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ। ৰেজাউল কৰিম চৰকাৰে কৈছে, হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনৰ বাবে অসমৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈছে। মিয়া মুছলমান বাংলাদেশী গো প্ৰসংগ উত্থাপন কৰি অসমখনক এক উত্তাল কৰিবলৈ চেষ্টা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদত থাকি অসাংবিধানিক কাম কৰা বন্ধ কৰাৰো আহ্বান জনাইছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, উচ্ছেদ কৰিলে নিৰীহ গৃহহীন জনতাক। অসমৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। 19 জুন 2025 তাৰিখে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ উচ্ছেদিত পৰিয়ালক লগ কৰিবলৈ কংগ্ৰেছৰ লগতে আমছু আৰু লগতে জমিয়ত উলেমা ই হিন্দৰ ফালৰ পৰা বহুবাৰ চেষ্টা কৰা হৈছিল, কিন্তু তেওঁলোকক লগ কৰিবলৈ দিয়া হোৱা নাছিল। যিসকল লোকক হাছিলা বিলত উচ্ছেদ কৰা হৈছে, তেওঁলোক বৰষুণত তিতিছে, ৰ'দত শুকাইছে, কিন্তু তেওঁলোকৰ খা খবৰ কোনো বিষয় ববিয়াই লোৱা নাই। ৰেজাউল কৰিম চৰকাৰে কৈছে যে আৰক্ষীৰ বাধাকো নেওচি তিৰপাল, আঁঠুৱা আৰু কিছু খোৱা খাদ্য আমি বিতৰণ কৰিছোঁ। এই ক্ষেত্ৰত প্ৰত্যক্ষ সহযোগিতা আগবঢ়োৱা জমিয়ত উলেমা ই হিন্দক ৰাজ্যিক সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবক আমি আমছুৰ পৰিয়ালে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে পৰৱৰ্তী সময়ত এই উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনকে আদি কৰি যিকোনো ধৰণৰ সহায়ত আমছু আৰু জমিয়ত উলেমা সদায় এই সকল ৰাইজৰ কাষত থাকিব বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে।